নমস্কাৰ বন্ধুসকল, মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। মই আজি উপস্থিত আছোঁ ৰহমৰীয়া থানাত। ৰহমৰীয়া থানাতনো কি কাৰণে উপস্থিত আছোঁ আৰু কি কাৰ্যসূচী হৈছিল সেই বিষয়ে জানিবলৈ আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ চাব বুলি আশা ৰাখিছোঁ। আজি মই ৰহমৰীয়া থানাত উপস্থিত হৈছিলোঁ, যিহেতু আজি 29 জানুৱাৰী, আজি VDPৰ প্ৰতিষ্ঠা দিৱস হয়। যিহেতু VDP প্ৰতিষ্ঠা কৰা হৈছিল 1949 চনৰ 29 জানুৱাৰীত। আজি দিনটোতে ৰহমৰীয়া আৰক্ষী থানাত অন্তৰ্গত যিমানখিনি VDPৰ টিম আছে, গাঁওৰক্ষী বাহিনী আছে, বাহিনীৰ ময়ো এজন সক্ৰিয় সদস্য। সেই গতিকে ময়ো এই প্ৰতিষ্ঠা দিৱসত উপস্থিত হৈছিলোঁ। এয়া পতাকা উত্তোলন কৰে থানাৰ VDPৰ সমিতিৰ সভাপতি আৰু ৰহমৰীয়া থানাৰ ভাৰপ্ৰাপ্ত বিষয়া। পতাকা উত্তোলন কৰিয়ে আমাৰ দেশৰ যি ৰাষ্ট্ৰীয় সংগীত পৰিৱেশন কৰে। এয়া আমাৰ প্ৰথম কাৰ্যসূচী আছিলে পতাকা উত্তোলন। তাৰ বিষয়ে বিশিষ্ট ব্যক্তিসকলে দুআষাৰ নিজৰ বক্তব্য আগবঢ়ায়। সঁচাকৈ মই নিজকে উৎফুল্লিত হৈছোঁ। আজি এনে এটা শুভ ক্ষণত, এনেকুৱা এটা শুভ অনুষ্ঠানত যিহেতু মই উপস্থিত থাকিব পাৰিছোঁ, মই নিজকে সৌভাগ্যৱান বুলি ভাবিছোঁ। তাৰ পিছতেই এয়া যিগৰাকী মহান ব্যক্তিয়ে এই গাঁওৰক্ষী বাহিনী যিটো VDPৰ প্ৰতিষ্ঠা কৰিছিল, যিগৰাকীয়ে আজি আমাৰ গাঁৱৰ যি হিংসা, চোৰ ডকাইতি আৰু যিবিলাক আইনী ঘটনা ঘটি আছিল, সেইবিলাক ৰোধ কৰিবৰ কাৰণে যি বাহিনী, গাঁওৰক্ষী বাহিনী প্ৰতিষ্ঠা কৰিছিল, তেখেত হৈছে, সেই মহান ব্যক্তিগৰাকী হৈছে হৰিনাৰায়ণ বৰুৱা। তেখেতেই 1949 চনৰ 29 জানুৱাৰীত VDPৰ যি গাঁওৰক্ষী বাহিনীৰ প্ৰতিষ্ঠা কৰিছিল। সেই দিনটো ধৰিয়েই আজিলৈকে 74তম প্ৰতিষ্ঠা দিৱস, আজি 74তম প্ৰতিষ্ঠা দিৱস পালন কৰা হৈছে। আৰু সেই মহান ব্যক্তিগৰাকীৰ স্মৃতিৰ কাৰণে এগছি বন্তি আৰু ধূপ চাকি সকলোৱে জ্বলাইছে, তেখেতক স্মৰণ কৰিছে। আজিৰ দিনটোতে যিহেতু তেখেতে এটা মহান কাম আমাৰ মাজত আগবঢ়াই যোৱাৰ হেতুকে ইয়াৰ পাছতেই আমাৰ সভাৰ কাৰ্যসূচী অনুষ্ঠিত হয়। আমাৰ সভাত আজি উপস্থিত আছিল গড়পাৰাৰ সত্ৰাধিকাৰ ডাঙৰীয়াদেৱ। তেখেতে সভাপতিত্বত আজি সভাখন পৰিচালনা কৰি গৈছিল। এয়া পুৰুষ মহিলা সকলোৱে সমানভাৱে যি কাম কৰি গৈছে। সঁচাকৈ বাৰংবাৰ ক'ব লাগিব যে সেই মহান ব্যক্তি যি হৰিনাৰায়ণ বৰুৱাদেৱে 1949 চনতেই যি গাঁওৰক্ষী বাহিনী প্ৰতিষ্ঠা কৰিছিল, সেই গাঁওৰক্ষী বাহিনীৰ দ্বাৰা বহুতো ভাল কাম হৈছে।
যিটো গাঁৱত চোৰ ডকাইতকে লৈ বহুতখিনি কাম VDPয়ে নিৰীক্ষণত ৰাখিছে, যিটো আৰু সমাধান কৰিব পাৰিছে। হাই কাজিৰা সকলোবিলাক সমাধান কৰিব পাৰিছে। আজি সেই প্ৰতিষ্ঠা দিৱসত উপস্থিত আছোঁ। ইয়াৰ পিছতেই আজি সম্বৰ্ধনা অনুষ্ঠান ৰাখিছে, সন্মান যাচিছে বিশিষ্ট ব্যক্তিসকলক, যি ব্যক্তিসকল আমাৰ মাজত আমাৰ সভাত যি উপস্থিত আছিল। গহপুৰা সত্ৰ সত্ৰাধিকাৰ ৰমৰীয়া ভাৰপ্ৰাপ্ত বিষয়া প্ৰমুখ্যে কৰি যি আমাৰ গাঁওৰক্ষী বাহিনীৰ প্ৰাক্তন গাঁওৰক্ষী বাহিনী সকলো আছিল। আজি আমাৰ এই পবিত্ৰ অনুষ্ঠানটিত ইয়াৰ পাছতে আমাৰ যি সভাৰ উদ্দেশ্য ব্যাখ্যা আমাৰ থানা কমিটিৰ জিতুল দত্ত ডাঙৰীয়াই পাঠ কৰে। আৰু লগতে আমাৰ যিবিলাক VDP কৰ্মীসকলে ভাল কাম কৰিছে, বিগতৰ সময়ত অনাগত দিনত যি ভাল কাম কৰি গৈছিল, সিহঁতক আজি এখনি মানপত্ৰ দি সন্মান যচা হৈছে। এয়া চাওক। ধন্যবাদ।